নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি কম্পাউণ্ড ইন্টাৰেষ্ট অৰ্থাৎ চক্ৰবৃদ্ধি সুতৰ বিষয়ে পঢ়িম আৰু ইয়াৰ আগত আমি সিম্পল ইন্টাৰেষ্টৰ আমি কমপ্লিট ডিসকাস কৰিলো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে হেখিনি চাব গ্ৰেড 4 গ্ৰেড 3 আপোনালোকে যিকোনো এক্সামৰ কাৰণে হেখিনি প্ৰযোজ্য হয় গ্ৰেড 4 যদি দিয়ে তেতিয়াহলে সেকেন্ড ভিডিওটো নাচালেও হ'ব সিম্পল ইন্টাৰেষ্টৰ প্ৰথম ভিডিওটো যিখিনি কোৱেশ্চন হেখিনি চালে হ'ল কিন্তু আপোনালোকে গ্ৰেড 3 এক্সাম বা হাই সেকেন্ডাৰী বা যেটো ডিগ্ৰী লেভেল হেতু গুটেগিটা চাব ঠিক আছে আৰু তাৰ ভিতৰত আপোনালোকৰ কমন পৰিব আৰু লগতে কম্পাউণ্ড ইন্টাৰেষ্টটো আমাৰ আহিব আৰু লগতে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মিক্সাৰ কোৱেশ্চন আহে আমি হেখিনি আজি ডিসকাস কৰিম ঠিক আছে এটা চাব আমাৰ প্ৰথম কোৱেশ্চন আছে প্ৰথমতে কৈ লৈছো যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰো কৰিব আৰু লগতে আপোনালোকে যিখিনি চাই আছে হেখিনিও আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰিব ঠিক আছে কোৱেশ্চন নম্বৰ 1 প্ৰথমতে চাব চক্ৰবৃদ্ধি সুতনো কি কৈছে মই কৈ লৈছো চক্ৰবৃদ্ধি আমি যেনেকৈ সৰল সুতত আমি 10% মানে কি আছিল 110 টকা সুত এক বছৰ তেতিয়াহলে 2 বছৰ কিমান হয় আমি এই 10কে দুবাৰ পূৰণ কৰিছো বা 3 বছৰ হলে কিমান হয় আমি 10ক 3ৰে পূৰণ কৰিছো 330 কিন্তু ইহত কি হয় প্ৰত্যেক বছৰতে কি হয় মূলধনটো বেলেগ বেলেগ হয় এটা 100 টকা এক বছৰ 10 টকা হল ন সুত ঠিক আছে নেক্সট সেকেন্ড ইয়াৰ কাৰণে এটো কি হ'ব ইয়াৰ লগত এই মূলধনৰ লগত সংযোগ হৈ পেলাই নতুন এটা মূলধন হ'ব আকৌ হেতু কাৰণে হে এই এক বছৰৰ সুতটো উলিয়াব লাগিব আকৌ নেক্সট হেতু উলোৱা বছৰ আকৌ ইয়াৰ লগত এটো যোগ হৈ পেলাই কি হ'ব নতুন মূলধন হ'ব আকৌ সেই বছৰৰ কাৰণে কি হয় হে যিটো সুতৰ পৰিমাণ 10% ৰ কাৰণে আকৌ উলিয়াব লাগিব তেনেকৈ প্ৰত্যেকটো বছৰৰ কাৰণে ইয়াত কি হয় সেপাৰেটকে উলিয়াব লাগিব কিন্তু এটা চাব আমাৰ কিছুমান টিক্স আছে হে টিক্স মতে কৰিম এটা চাব বছৰি 10% সুতৰ হাৰত 3 বছৰ মই প্ৰথমতে 2 বছৰটো কৰি চাব ইয়াত 3 বছৰৰ কথা কৈছে মই প্ৰথমতে 2 বছৰৰ কথাটো আলোচনা কৰি লৈছো 2 ইয়াৰ্স ঠিক আছে টাইম 2 ইয়াৰ্স তাৰ পাছত দিয়া আছে r% কিমান দিয়া আছে 10% আৰু দিয়া আছে p মূলধন দিয়া আছে 5000 টকা ঠিক আছে এতিয়া চাব দুটা টিক্স আছে মই ফাৰ্স্ট মেথডটো কৰি দিছো এটো হল আপোনাৰ কি হ'ব 10% যে দিয়া আছে এটো চাব আৰু লগতে মূলধন p যে দিয়া আছে এটো চাব 5000 মূলধনটো লিখিলে দুটা বছৰৰ কাৰণে দিয়া আছে 2 ইয়াৰ্সৰ কাৰণে গতিকে আমি দুভাগ কৰি দিব এতে 10% মানে কিমান 10% মানে হৈছে কিমান 1/10 গতিকে এই 5000 টকাত 1/10 কিমান হ'ব আৰু 5000 টকাত 1/10 কিমান হ'ব ঠিক আছে মানে 10% 5000 টকাত 10% কিমান হ'ব এটো যদি এটো 5000 মই কৰি দেখুৱাই দিছো আৰু 1/10 কৰে 10ত 1 হলে 5000 কিমান হ'ব 00 গল 500 * 1 500 হল কথাটো কিমান হ'ব 500 হ'ব ঠিক আছে প্লাস আৰু এটো 5000 ৰ 1/10 একেই 500 হল ইজুকল কিমান হ'ব 1000 হ'ব এটো যোগ কৰে এটা চাব প্ৰথম বছৰৰ কাৰণে 5000 টকাৰ 1000 হল কিন্তু আকৌ সেকেন্ড বছৰত আমাৰ কি হ'ব এই 500 টকাটো কি হ'ব এই 5000 এই প্ৰথম বছৰৰ যেটো টাৰ্ম এটো এই 5000 লগত 500 যোগ হৈ যাব কাৰণ প্ৰত্যেক বছৰত কি হয় মূলধনটো বেলেগ বেলেগ হৈ যায় অৰ্থাৎ প্ৰথম বছৰ যেটো সুত সেই সুতটো কি হ'ব 5000 টকা লগ হৈ যাব এই প্ৰথম বছৰৰ কাৰণে এটো আৰু এই সেকেন্ড বছৰৰ কাৰণে 5000 টকাটো এটো এটা এই সেকেন্ড বছৰত আমাৰ এই 500 লগত 5000 লগত আকৌ 500 টো সংযোগ হৈ যাব অৰ্থাৎ ইয়াৰো কি কৰিব লাগিব 500 টকাৰো 1/10 উলিয়াব লাগিব যদি 500 টকাৰো আমি 1/10 উলিয়াম মানে 10% উলিয়াম কিমান হ'ব 500 হ'ব সৰি 50 হ'ব এটা এই 50 টো যদি আমি অৰ্থাৎ ওপৰ 1000 ৰ লগত এই 50 টো যোগ কৰিলে কিমান হ'ব 1050 হ'ব আৰু এটো হ'ব কি হ'ব দুটা বছৰৰ 5000 টকাৰ চক্ৰবৃদ্ধি সুত ঠিক আছে 5000 টকাৰ 10% ত দুটা বছৰ চক্ৰবৃদ্ধি সুত এটো হ'ব এনেকৈ উলিয়াব ঠিক আছে এটা আৰু এটা মেথড আছে হেতু মই দেখুৱাই দিছো চাব ইয়াতে দেখুৱাই দিছো 2 ইয়াৰ্সৰ কাৰণে ফৰ্মুলা হৈছে 21 কেনেকৈ কম দেখুৱাই দিম 3 ইয়াৰ্সৰ কাৰণে ফৰ্মুলাটো হৈছে 331 ঠিক আছে আৰু 4 বছৰৰ কাৰণে চক্ৰবৃদ্ধি উলিওৱা ফৰ্মুলাটো হৈছে 4641 ঠিক আছে এইকেইটা মনৰ ৰাখব 2 বছৰৰ কাৰণে 21 3 বছৰৰ কাৰণে 331 কেনেকৈ চাব আৰু 4 বছৰৰ কাৰণে 4641 ঠিক আছে এতিয়া আমাৰ কি আছে 2 বছৰটো লাগে মানে 21 এপ্লাই কৰিব লাগিব এটা আমি কেনেকৈ চাব তাৰ কাৰণে কি কৰিব 2 প্ৰথমতে 2 লিখিব তাৰ পিছত 1 লিখিব 2 * 10% মানে 1/10 অফ কিমান 5000 এটো উলিয়ালে প্লাস 1 * এটা a টোৰ যেটো ওলাব 00 গল 500 * 1 500 না এই 500 ইয়াত পাতি দিব ঠিক আছে ইনটু 1/10 মানে ইয়াৰো আকৌ 1/10 * 500 অৰ্থাৎ 21 এই 21 টো দিছে না 2 * ইয়াত পাতিব 5000 টকাৰ কি হয় 10% সুত মানে 1/10 * 5000 প্লাস 21 এই 1 ৰ লগত কি কৰিব লাগিব ইয়াৰ পৰা যেটো পালো এটো 0 কাটি কাটি পেলাই যেটো পালো এটো ইয়াৰ 500 পালো নহয় 500 ৰ 10% মানে 1/10 * 500 এটা এটো যদি কৰে কিমান হ'ব 2 5 10 1000 হ'ব প্লাস এই 0 0 গল 50 * 1 50 হ'ব এটো
সমান কিমান হ'ব 1050 টকা ঠিক আছে গতিকে আপোনালোকে মেবি এইটো ফৰ্মুলাত কৰিলে বেছি ইজি হ'ব ঠিক আছে এতিয়া চাব কুৱেশ্যন লৈ আহিছোঁ 2 বছৰৰ কথাটো তেনেকৈ কৰিব ঠিক আছে এতিয়া মেইন কুৱেশ্যন লৈ আহিছোঁ ইয়াত কি হৈছে কি r% ইজ ইকুৱেল টু কিমান 10% টাইম দিছে 3 years আৰু p দিছে 5000 3 বছৰৰ কাৰণে কি কৰিব 3 বছৰৰ কাৰণে কি হয় 331 এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব 3 ইনটু 10% মানে কিমান 1/10 ইনটু কি হয় 5000 প্লাস 3 ইনটু এইটো কি কৰিব 0 0 গল কি থাকিলে 500 থাকিলে আকৌ 1/10 ইনটু 500 প্লাস 1 ইনটু আকৌ এইটো কিমান 1/10 ইনটু এইটো কিমান 0 0 গল 50 ইনটু 1 50 থাকিলে অৰ্থাৎ 50 আকৌ এইটো 0 0 গুচি গল এটা চাব এইটো যদি আমি কৰো 3 ইনটু ইয়াত কিমান থাকিলে 500 থাকিলে প্লাস 3 ইনটু ইয়াত কিমান থাকিলে 50 থাকিলে প্লাস 1 ইনটু ইয়াত কিমান থাকিলে 0 0 গল 5 থাকিলে অৰ্থাৎ 1500 3 5 1500 প্লাস 3 50 150 প্লাস 5 গুণ 5 যদি যোগ কৰে কিমান হ'ব 1500 1650 1665 হ'ব 1665 ঠিক আছে সৰি এইটো 55 হ'ব দেই এইটো সৰি 55 অৰ্থাৎ কি হ'ব আমাৰ ইয়াৰ শুদ্ধটো অপচন বি হ'ব 1655 অৰ্থাৎ 10% সুতৰ হাৰত 3 বছৰ 5000 টকা চক্ৰবৃদ্ধি সুদ হ'ব 1650 টকা ঠিক আছে এটা আমি এইটো মেথড কৰিলো আমি এটা সেকেন্ড মেথডটো চাব সেকেন্ড মেথডটো কেনে কৰিম চাব 3 বছৰৰ কাৰণে কৈছে 5000 ঠিক আছে 5000 3 বছৰৰ কাৰণে আমি কি কৰিব তিনটা টাৰ্ম কৰি দিব এইটো 1/10 কাৰণ 10% কৈছে যদি 20% কৰিলে হেতেন কিমান হ'ব 20% কিমান 1/5 গতিকে ইয়াত 10% কৈছে 1/10 এইটো 1/10 আৰু এইটো 1/10 উলিয়াই দিও কিমান হ'ব এইটো 5000 1/10 500 এইটো 500 আৰু এইটো 500 এটা কি কৰিব ইয়াৰ আকৌ কি কৰিব লাগিব নেক্সট 1/10 কৰিব লাগিব এইটো সেকেন্ড বছৰৰ কাৰণে এইটো যদি 1/50 হ'ব আকৌ এইটো কিমান হ'ব সেকেন্ড বছৰৰ কাৰণে এইটো 1/10 কৰি দিও কিমান হ'ব 50 হ'ব ঠিক আছে এটা কিমান হ'ল এইটো যদি কৰো এইটা যোগ কৰিলে কিমান হ'ব ইফালে হ'ব 1500 আৰু এইটা যদি যোগ কিমান হ'ব 50 প্লাস 50 কিমান হ'ব 100 হ'ব এতিয়া এবছৰৰ কাৰণে আমাৰ এই তিনটা টাৰ্ম এনেদৰে উলিয়ালো সেকেন্ড বছৰৰ কাৰণে আমি এই দুটা টাৰ্ম উলিয়ালো 3 বছৰৰ কাৰণে আমি এইটো উলিয়াব লাগিব মানে এনেদৰে কমি আহি থাকিব ঠিক আছে 3 বছৰৰ কাৰণে আমি এইটো টাৰ্মটো উলিয়াব লাগিব কিমান হ'ব 1/10 ইনটু 5 মানে 10% আৰু 50 কিমান হ'ব 5 হ'ব ঠিক আছে আৰু এইটো যদি যোগ কৰে কিমান হ'ব 1665 ঠিক আছে অৰ্থাৎ 5000 ইয়াক তিনটা পাৰ্ট কৰিলে কাৰণ 3 বছৰৰ কাৰণে গৈছে 1 যিমান পাৰ্সেন্ট হয় সিমান পাৰ্সেন্ট এটো উলিয়াই দিব তাৰ পাছত হেতু আমাৰ প্ৰথম বছৰৰ কাৰণে হ'ল সেকেন্ড বছৰৰ কাৰণে এটা টাৰ্ম এৰি দিব নেক্সট টাৰ্ম এই দুটা টাৰ্ম কৰিব কিমান হ'ল এটো 50 এটো 50 হ'ল যোগ কৰি দিব ঠিক আছে তাৰ 3 নম্বৰ বছৰৰ কাৰণে আকৌ এটো টাৰ্ম এৰি দিব নেক্সট এটো আহিব এটো কিমান হ'ল 1/10 10% কিমান হ'ব 55 হ'ব তাৰছত এইটা যোগ কৰিব এই 50000 হ'ল এটো যোগ কৰিব আৰু লাষ্টৰ এটো জিটো পালে এটো যোগ কৰিব কুটিটা যোগ কৰিলে আমাৰ কি হ'ব চক্ৰবৃদ্ধি সুদটো 3 বছৰটো ওলাই পৰিব ঠিক আছে এতিয়া সেম প্ৰসেছত আপোনালোকৰ তাৰ পিছৰ কোৱেশ্চন আছে হেতু আপোনালোকলৈ এৰিছো মই জাস্ট ফৰ্মুলাটো দেখুৱাই দিছো কেনে কৰিব ইয়াত কৈছে যে 20% সুতৰ হাৰত সৰি এটো কোৱেশ্চন নম্বৰ প্ৰথমটো সেকেন্ডটো এটা আপোনালোকে নিজে কৰিব 10% সুতৰ হাৰত 4 বছৰত 8000 টকাৰ চক্ৰবৃদ্ধি সুদ কিমান হ'ব এটা আপোনালোকৰ 4 বছৰৰ কাৰণে কি আছিল ফৰ্মুলাটো 4641 অৰ্থাৎ 4 কৰি পেলাই 1/10% কৈছে 10% মানে কিমান 10% অৰ 8000 মানে 1/10 ইনটু 8000 প্লাস আকৌ 6 ইনটু 1/10 এই যদি কোন কিমান 0 0 গল 800 থাকিলে ঠিক আছে এটো গুটেটো তেনেদৰে কৰি পেলাই আপোনালোকে চক্ৰবৃদ্ধি সুদটো কিমান হয় এটো উলিয়াব ঠিক আছে উলিয়াই পেলাই কমেন্ট বক্সত কি পালে জনাব তাৰ পাছৰ কোৱেশ্চনটো চাব বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনে আমাৰ আহে বছৰি 20% সুতৰ হাৰত 2 বছৰত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 48 এটা মূলধন কিমান আছিল যদি আমাৰ চক্ৰবৃদ্ধি সুদ আৰু সৰল সুতৰ মাজত পাৰ্থক্যৰ কথা কয় তেতিয়া হলে আপোনালোকে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব হেতু হৈছে ডিফাৰেন্স ডিভাইডেড বাই প্ৰিন্সিপাল p অৰ্থাৎ মূলধন ইজ ইকুৱেল টু r/100 টু দি পাৱাৰ n
ঠিক আছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব ইয়াৰ পৰা আমাৰ কি হ'ব যদি আমাৰ ডিফাৰেন্স দিয়া থাকে r দিয়া থাকে n মানে টাইমটো দিয়া থাকে তেতিয়া p টো ওলাই যাব যেতিয়া আপোনালোকৰ ডিফাৰেন্স দিয়া থাকে বোলে p টো দিয়া থাকে r টো দিয়া থাকে n টো ওলাই যাব ঠিক আছে যিকোনো ক্ষেত্ৰতে এটো ওলাই যাব এটা চাও আমি এই ফৰ্মুলা যদি পাতি দিও ডিফাৰেন্স কিমান দিয়া আছে হিহঁতৰ পাৰ্থক্যতে ডিফাৰেন্স নাজানো সৰল সূত্ৰ আৰু চক্ৰবৃদ্ধি সূত্ৰ 48 পাতিব আমাক মূলধনটো উলিয়াবলৈ কৈছে মূলধনটো আমাৰ p বুলি ধৰি লৈছো r মানে সুত কিমান 20% মানে 20 ডিভাইড বাই 100 n মানে হৈছে সময় কিমান আছে 2 বছৰ গতিকে স্কয়াৰ কৰি দিওক এতিয়া যদি আমি কৰো 0 0 গল 2 ইয়াত 10 গল 5 বাৰ ইয়াত কিমান থাকিলে 48 বাই p is equal to 1 by 5 1 by 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 1 স্কয়াৰ কৰিলে 1 5 ক স্কয়াৰ কৰিলে 25 এতিয়া কৰস্পন্ড কৰি দিওক p এ 1 লগত কৰিব লাগে 48 এ 25 লগত p ইনটু 1 কিমান হ'ব p হ'ব আৰু 48 ইনটু 25 যদি এটো কৰে কিমান হ'ব 8 25 2 হল 4 25 100 হল 1200 অৰ্থাৎ 1200 টকা অৰ্থাৎ 20% সুতৰ হাৰত যদি 2 বছৰ সৰল সূত্ৰ আৰু চক্ৰবৃদ্ধি সূত্ৰৰ পাৰ্থক্য 48 হয় তেনে মূলধন কিমান হ'ব 1200 টকা অপচন বি ইজ দা কাৰেক্ট ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে কৰিব ঠিক আছে এই সেম টাইপৰ কোৱেশ্চন কিন্তু আহিব আপোনালোকক ডিফাৰেন্সটো খলাই দিব বছৰটো খলাই দিব পাৰে বা সুতৰ হাৰটো খলাই দিব পাৰে এই তেনেকুৱাকৈ কোৱেশ্চন আহিব এইখিনি ভালৰে টিক্সখিনি মনত ৰখাই থব তাও চাব চক্ৰবৃদ্ধি সূত্ৰত 2 বছৰত 8000 টকা 8820 টকা হয়গৈ মানে চক্ৰবৃদ্ধি সূত্ৰত 2 বছৰ টাইমটো কিমান দিয়া আছে 2 years দিয়া আছে ঠিক আছে আৰু 8000 টকাটো হয়গৈ কিমান 8820 টকা হয়গৈ আৰু 8820 টকা যে হলগৈ 8000 পৰা ইয়াত সুত কিমান হল সুত হল 820 টকা ঠিক আছে কিন্তু এটো কিন্তু আমাৰ সৰল সুত নহয় এটো হৈছে কি চক্ৰবৃদ্ধি সুত এতিয়া চক্ৰবৃদ্ধি সূতৰ হাৰ উলিয়াবলৈ কৈছে অৰ্থাৎ চক্ৰবৃদ্ধি সূতৰ পৰিমাণটো কি হয় পাৰ্চেন্টেজত আমাৰ উলিয়াবলৈ কৈছে এটো কেনে কৰিব এটা চাব এই 8000 আৰু 8200 দিয়া আছে হেতু প্ৰথমতে ৰেশিওটো বনাই লব ঠিক আছে 8000 এল লিখিব নালাগে মই এনে জাস্ট বুজাবৰ কাৰণে লিখি দিছো 8000 is to 8820 এতিয়া 0 0 গল এক যদি আমি কাটো 2 এ 2 4 8 2 4 8 2 4 8 2 2 ঠিক আছে 441 অনুপাত এটা চাব আমাক যদি 2 বছৰৰ কাৰণে উলিয়াবলৈ কয় চক্ৰবৃদ্ধি সূত্ৰটো ইয়াত কি কৰিব 2 বছৰৰ কাৰণে বৰ্গমূল চিহ্নটো ব্যৱহাৰ কৰিব আৰু যদি 3 বছৰৰ কাৰণে কয় তেতিয়া হলে ঘনমূল অৰ্থাৎ কিউব এই চিহ্নটো ব্যৱহাৰ কৰিব আৰু 4 বছৰৰ কাৰণে গলে এই চতুৰ্থমূলটো ব্যৱহাৰ কৰিব ঠিক আছে এতিয়া মই কি কৈছে 2 বছৰৰ কাৰণে উলিয়াবলৈ কৈছে ঠিক আছে মই 3 বছৰৰ কথাটো ইয়াত কম বাৰু 2 বছৰৰ কাৰণে উলিয়াবলৈ কৈছে তেনেক্ষেত্ৰত কি কৰিব 400 is to 441 যে পাতিলে ইয়াৰ বৰ্গমূল চিহ্নটো দি দিব অৰ্থাৎ ইয়াৰ বৰ্গমূল এনেকৈ 2 দিব পাৰে এটা 40 যদি আমি বৰ্গমূল উলিয়াও 400 ৰ তেতিয়া কিমান হ'ব 20 হ'ব আৰু 441 ৰ বৰ্গমূল উলিয়ালে কিমান হ'ব 21 হ'ব কাৰণ 21 ৰ স্কয়াৰ কৰিলে আমি 441 পাম এটা চাব প্ৰিন্সিপাল 8000 আছিল 8820 হ'ল এটা 20ত কিমান হ'ল আমি কমপ্লিট সিম্পলিফাই কৰি পেলাই 20ত 21 হ'ল কিমান বাহিলা 1 বাহিলে অৰ্থাৎ 20ত বাহিলে কিমান 1 তেতিয়া হলে 100%ত কিমান বাহিব অৰ্থাৎ 20ত কিমান হল 1 ইনক্ৰিজ হল অৰ্থাৎ 20ত 1 ইনক্ৰিজ হল গতিকে 100%ত কিমান হ'ব যদি কৰে 0 0 গল 2 5 10 অৰ্থাৎ কিমান হ'ব 5% অৰ্থাৎ চক্ৰবৃদ্ধি সূতৰ হাৰ কিমান 5% গতিকে অপচন এ ইজ দা কাৰেক্ট ঠিক আছে সেম প্ৰসেস অৰ্থাৎ মুঠতে এনেদৰে যদি আমাৰ মূলধন দিয়া আৰু চক্ৰবৃদ্ধি সূত মূলধন দিয়া আৰু সবৃদ্ধি মূল যদি দি দিয়ে তেতিয়া হলে কি কৰিব সিহঁতৰ ৰেশিওটো উলিয়াব তাৰ পিছত কিমান বছৰৰ কাৰণে চক্ৰবৃদ্ধি উলিয়াব লৈছে 2 বছৰৰ কাৰণে বৰ্গমূল 3 বছৰৰ কাৰণে ঘনমূল 4 বছৰৰ কাৰণে চতুৰ্থমূল 5 বছৰৰ কাৰণে পঞ্চমূল তেনেকৈ উলিয়াই পেলাই কৰি যাব ঠিক আছে কৰি যাব পাছত ইয়াতকৈ ইয়া কিমান বাঢ়িছে বা কমিছে ঠিক আছে সেই তেনেকৈ কৰিব যদি কমিছে তাহলে চক্ৰবৃদ্ধি সূতৰ পৰিমাণটো মানে কি হয় মানে ইয়াতকৈ এটো কম ওলাব ঠিক আছে মানে পইচা কাটিব পাৰে এটা 20 যদি 1 হয় কাৰণ 21 হলগে 1 বাহিলে 20 যদি 1 হয় 100% কিমান হ'ব 5 20 এহ গতিকে 5% গতিকে চক্ৰবৃদ্ধি সূত কিমান হ'ব 5% এটা আমি ইয়াৰ পাছৰ কোৱেশ্চন লৈ আহিছো মই সেম টাইপৰ কোৱেশ্চন এটা দিছো এটো চাব এ 3 বছৰ দিছো যেনিবা 3 বছৰত চক্ৰবৃদ্ধি সূতৰ হাৰত 10000 টকা 13310 টকা হৈ গৈ অৰ্থাৎ 10000 টকা হৈ গৈ কিমান 13310 টকা কিমান বছৰত 3 বছৰত ঠিক আছে এটা আমি এটো কি কৰিম ৰেশিও কৰিম কাৰণ সূতৰ হাৰটো যদি উলিয়াবলৈ কয় আমি ইয়াৰ ৰেশিওটো প্ৰথমতে চাব লাগিব আৰু 3 বছৰৰ কাৰণে কি কৰিম আমি কিউব ৰুট ব্যৱহাৰ কৰিম 0 0 গল এতিয়া যদি আমি চাও এটো 1000 ইফালে কিমান থাকিলে 1300
31 থাকিলে এটা 3 বছৰৰ কাৰণে কৈছে নহয় আমি এটা কি কৰিম কিউব ৰুট ব্যৱহাৰ কৰিম এটা 10000 আমি কিউব ৰুট ভাঙো কিমান হ'ব এটো কিমান হ'ব মই ইয়াত ভাঙি দেখুৱাই দিছো বাৰু 10 কিউব আৰু এটো যদি চাও আমি এটো 11 কিউব কৰিলে আমি 1331 পাবো ঠিক আছে 1331 পাবো এটা এটো যদি ভাঙে কিমান হ'ব 10 কিউব 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 গুছি গল কিউব ৰুট আৰু কিউব গুছি গল 10 থাকিলে আৰু এফালে কিউব আৰু কিউব ৰুট গুছি গল 11 থাকিলে অৰ্থাৎ 10ত কিমান হ'ল 1 অৰ্থাৎ 10ত কিমান 1 শুদ্ধ হ'ল ঠিক আছে 10ত 1 বাহিলে মানে অৰ্থাৎ 10ত শুদ্ধ হ'ল 1 তেতিয়া হলে আমাৰ 100% কিমান হ'ব ঠিক আছে 0 0 গল আমাৰ কিমান 10 into 10% আৰু অপচন কোনটো হ'ব অপচন বি ইজ দা কাৰেক্ট গতিকে এনেকৈ কৰিব এই এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে বহুত ইম্পৰ্টেন্ট হয় এইখিনি কোৱেশ্চন ভালদৰে চাব এতিয়া আমাৰ শেষৰ কোৱেশ্চনটো লৈ আহিছো আপোনালোকে এইখিনি আৰু নাম্বাৰখিনি খলাই পেলাই আপোনালোকে প্ৰেক্টিছ কৰি চাব তেতিয়া ভাল হ'ব কিবাটাও কোৱেশ্চন যদি কৰি থাকে তেতিয়া আপোনালোকৰ নিয়মটো মনত ৰ'ব 10% চক্ৰবৃদ্ধি সূত্ৰৰ হাৰত এক মূলধন 2 বছৰত 2420 টকা হৈ গৈ মূলধন কিমান এটা চক্ৰবৃদ্ধি সূত্ৰৰ হাৰত কি হয় 10% 2410 টকা মূলধন এটা মূলধনটো আমাক সুধিছে আমি ধৰিলো যে মূলধনটো একদম পুৰা 100% ঠিক আছে মূলধনটো আমি 100 বুলি ধৰি ললো ঠিক আছে এটা চাব আমি 2 বছৰৰ কাৰণে কথা কৈছে গতিকে আমি কি কৰিম মূলধনটো আমি 2 বছৰৰ কাৰণে ভাগ কৰি দিম সুতটো উলিয়াম ঠিক আছে এটা আমি এটো p বুলি ধৰি লৈছো 100 ঠিক আছে p বুলি ধৰি লৈছো 100 এটা 2 বছৰৰ কথা কৈছে 2 বছৰত কিমান সুত কিমান 10% মানে কিমান 1/10 গতিকে আমি 100 ৰ 1/10 উলিয়াম ইয়াতো 100 ৰ 1/10 উলিয়াম কিমান হ'ব 100 যদি 1/10 উলিয়াম এটো 10 হ'ব আৰু 100 ৰ 1/10 10 হ'ব ঠিক আছে এতিয়া আকৌ 2 বছৰৰ কাৰণে বুলি কৈছে এটো এবছৰ হে ওলালে কিমান 10 + 10 20 হ'ল আকৌ এতিয়া আৰু এটা বছৰ উলিয়াব লাগিব 1/10 10ৰ 1/10 কিমান হ'ব 1 হ'ব ঠিক আছে 10 গুচি গ'ল 1 হ'ব এটো যদি কওঁ কিমান হ'ব 20 + 1 21 ঠিক আছে অৰ্থাৎ কি হ'ল আমাৰ এটো হ'ল চক্ৰবৃদ্ধি সুত 21 টকা আৰু মূলধন কিমান আছিল 100 ধৰিছিল ঠিক আছে এতিয়া চাব এতিয়া যদি আমি ইয়াত এমাউন্টটো উলিয়াও মূলধনৰ লগত 100 ৰ লগত যদি আমি সুতটো যোগ কৰি দিও তেতিয়া হলে কি হ'ব 121 হ'ব আৰু 121 টো কি বুজাইছে ইয়াত এমাউন্ট অৰ্থাৎ টোটাল আমাৰ এমাউন্টটো বুজাইছে অৰ্থাৎ মানে যেটো আমাৰ টোটাল হয় গৈ লাষ্টত সবিদ্ধি মূলটো হেতু বুজাইছে আকৌ আমাৰ ইয়াত দিয়া আছে যে 2420 টকা হয় গৈ সবিদ্ধি মূলটো কিন্তু ইয়াত আমি কি পালো 121 টকা পালো অৰ্থাৎ 121 টকাটা কি বুজাইছে 121 ইউনিটে 2420 বুজাইছে এতিয়া 1 ইউনিটে কি বুজাব ই এক ঘন কৰি দিও ই এক ঘন কৰিলে কিমান হ'ব 20 হ'ব 2 গুণ 2 2 4 2 গুণ 2 আৰু 0 1 ইউনিটে কি বুজালে কিমান বুজালে 20 বুজালে কিন্তু আমি মূলধন কিমান ধৰিছিলো মূলধনটো 100 ধৰিছিলো গতি 1 ইউনিটত যদি 20 হয় 100 ইউনিটত কিমান হ'ব 20 * 100 সমান কিমান হ'ব 2000 ঠিক আছে অৰ্থাৎ অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট অৰ্থাৎ মূলধন কিমান আছিল 2000 টকা আছিল ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি আপোনালোকে কৰিব আজি কম্পাউণ্ড ইন্টাৰেষ্টৰ চক্ৰবৃদ্ধি সূত্ৰ আমি ইয়াতে সামৰিছো যদি আৰু আমি এতিয়া নেক্সট আৰু এটা ভিডিও লৈ আহিম কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ মিক্সাৰ কোৱেশ্চন ঠিক আছে বহুত ইম্পৰ্টেন্ট আপোনালোকে যদি কোনোবা নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব বন্ধুবৰ্গলৈ যাতে এইখিনি সকলোৱে পঢ়িব পাৰে আৰু এক্সামত এইখিনিৰ পৰা মাৰ্কছ পাব পাৰে ঠিক আছে ধন্যবাদ